মৰমৰ ভাইটি ভণ্টিসকল, মই তোমালোকৰ কাৰণে আজি ক্লাছ 6ৰ মাই নেটিভ লেণ্ড নামৰ কবিতাটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। মই যিমান পাৰোঁ প্ৰশ্নখিনি সহজভাৱে তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। যদিহে ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলকো মোৰ চেনেলটোৰ যিটো লিংক আছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভেষ্ট মেন, অৰ্থাৎ কবিৰ মতে আটাইতকৈ সাহসী ব্যক্তি কোন? ইয়াৰ উত্তৰ হ'ব, একৰ্ডিং টু দ্য পয়েট দ্য পিপুল হু আৰ ৰেডি টু ডাই ফৰ দ্য নেশ্যন আৰ দ্য ব্ৰেভেষ্ট মেন। অৰ্থাৎ কবিৰ মতে যিবোৰ মানুহে দেশৰ হকে প্ৰাণ আহুতি দিবলৈ প্ৰস্তুত থাকে তেওঁলোকেই আটাইতকৈ সাহসী ব্যক্তি। কুৱেশ্যন নম্বৰ বি, হুৱেন উইল দ্য পয়েট কনচিডাৰ হিজ লৰ্ড ডিভাইন, অৰ্থাৎ কবিয়ে কেতিয়া নিজৰ কৰ্মক স্বৰ্গীয় বুলি বিবেচনা কৰিব? আনচাৰ, দ্য পয়েট উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন হুৱেন হি উইল ফ্ৰীলি ডাই ছাৰ্ভিং হিজ মাদাৰলেণ্ড। কবিয়ে নিজৰ কৰ্মক স্বৰ্গীয় বুলি বিবেচনা কৰিব যেতিয়া তেওঁৰ মাতৃভূমিৰ সেৱাত প্ৰাণ আহুতি দিব। কুৱেশ্যন নম্বৰ চি, হাউ ডু ইউ ন' ডেট দ্য পয়েট লাভছ হিজ কাণ্ট্ৰি, অৰ্থাৎ কবিয়ে যে নিজৰ মাতৃভূমিক ভাল পায় তুমি কিদৰে জানিলা? আনচাৰ, দ্য পয়েট লাভছ হিজ কাণ্ট্ৰি ইজ ন'ন বাই হিজ প্ৰেইজ টু হিজ মাদাৰলেণ্ড এণ্ড হিজ উইল টু ফ্ৰীলি ডাই ছাৰ্ভিং ইট, অৰ্থাৎ কবিয়ে তেওঁৰ মাতৃভূমিক লৈ কৰা প্ৰশংসা আৰু মাতৃভূমিৰ কাৰণে প্ৰাণ আহুতি দিয়াৰ ইচ্ছাৰ পৰা বুজিব পাৰি যে কবিয়ে নিজৰ মাতৃভূমিক ভাল পায়। কুৱেশ্যন নম্বৰ ডি, হোৱাট ইজ দ্য পয়েম এবাউট, কবিতাটোৰ মূল বিষয়বস্তু কি? আনচাৰ, দ্য পয়েম ইজ এবাউট চেল্ফলেছ লাভ ফৰ মাদাৰলেণ্ড এণ্ড আল্টিমেট পেট্ৰিয়টিজম, অৰ্থাৎ কবিতাটোৰ মূল বিষয়বস্তু হ'ল মাতৃভূমিৰ হকে নিস্বাৰ্থ প্ৰেম আৰু সৰ্বোচ্চ দেশপ্ৰেম। কুৱেশ্যন নম্বৰ 2টো কি কৈছে চোৱা, মই সহজভাৱে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আমাৰ চোৱা কিছুমান বাক্য দি আছে ABCDE, এই বাক্যবোৰ ভুল নে শুদ্ধ আমি পঢ়ি লৈ সেইবোৰ বাছনি কৰি উলিয়াব লাগে। যদিহে বাক্যটো শুদ্ধ হয় তেতিয়াহ'লে আমি খালী ঠাইত টি লিখিম অৰ্থাৎ ট্ৰু, আৰু যদিহে ভুল হয় তেতিয়াহ'লে আমি খালী বাকচত F লিখিম অৰ্থাৎ ফলছ। এতিয়া আমি পঢ়ি চাওঁ বাক্যকেইটা শুদ্ধ নে ভুল। আমাৰ যিটো A নম্বৰ বাক্য আছে তাত লিখিছে চোৱা, দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ, অৰ্থাৎ কবিৰ যি নিজৰ মাতৃভূমি আছিল সেয়া চহকী আৰু দুষ্প্ৰাপ্য আছিল, বা পৃথিৱীৰ আন ঠাইত তেনেকুৱা ঠাই পোৱা নাযায় বুলি কবিয়ে কৈছে। গতিকে বাক্যশাৰী কি সম্পূৰ্ণ শুদ্ধ, গতিকে ইয়াত আমাৰ আনচাৰ হ'ব খালী বাকচত টি। তাৰ পিছৰ বাক্যটো চোৱা, দ্য উইমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কাৰেজিয়াছ, যে কবিৰ মতে কবিৰ দেশৰ যি নাৰী আছিল বা মহিলা আছিল তেওঁলোক কি আছিল? সাহসী আছিল। গতিকে এইটো সম্পূৰ্ণ শুদ্ধ, ইয়াৰ আনচাৰ হ'ব কি টি। কুৱেশ্যন নম্বৰ চিটো চোৱা, দ্য পয়েট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড উইমেন অফ হিজ নেটিভ লেণ্ড, অৰ্থাৎ কবিয়ে নিজৰ দেশৰ পুৰুষ আৰু মহিলাসকলক কি কৰিছে? প্ৰশংসা কৰিছে। গতিকে ইয়াৰ সম্পূৰ্ণই শুদ্ধ, গতিকে ইয়াৰ আনচাৰ কি হ'ব আমাৰ ট্ৰু। কুৱেশ্যন নম্বৰ ডিটো চোৱা, দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি, যে কবিয়ে অনিচ্ছাকৃতভাৱেই নিজৰ দেশৰ হকে প্ৰাণ আহুতি দিবলৈ কি প্ৰস্তুত। এই কথাষাৰি ভুল, কাৰণ কবিয়ে নিজে ইচ্ছা কৰিয়েই নিজৰ প্ৰাণ আহুতি দিবলৈ দেশৰ কাৰণে প্ৰস্তুত বুলি আমি পঢ়ি আহিছোঁ। গতিকে ইয়াৰ আনচাৰ হ'ব F বা ফলছ। ই নম্বৰটো চোৱা, দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড, তোমালোকে এইটো জানাই, এইখিনি মই ভাবোঁ তোমালোকে বুজি পাইছাই যে কবিয়ে নিজৰ মাতৃভূমিক ভাল নাপায় বুলি কৈছে কুৱেশ্যনটো, যিটো সম্পূৰ্ণ ভুল। গতিকে ইয়াৰ আনচাৰ হ'ব কি F। কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে আমাক, যে তলত আমাৰ কবিতাটোৰ সাৰাংশ দিয়া আছে, কবিতাৰ স্তৱককেইটা ওলট পালটকৈ দিয়া আছে, গতিকে সাৰাংশকেইটা পঢ়ি আমি ক'ব লাগে যে কোনটো সাৰাংশ কেই নম্বৰত আছিল, অৰ্থাৎ কোনটো প্ৰথম কোনটো দ্বিতীয়। আমি যদি পঢ়ি চাওঁ প্ৰথম যিটো সাৰাংশ আছে বা চামেৰি আছে
কি লিখিছে চোৱা the poet says that the men of his native land are braver than those of other lands. The women are courageous. The poet will die willingly to save his native land and will consider his Lord divine if that happens. গতিকে এইখিনি যিখিনি সাৰাংশ বা এইখিনি যিখিনি কবিৰ বক্তব্য এইটো আমি পাওঁ কবিতাটোৰ 2 নম্বৰ যিটো স্তৱক বা ষ্টেঞ্জা তাত। গতিকে আনচাৰটো হ'ব 2। আৰু তাৰ তৰটো যিটো লিখিছে the poet is all praise for his native land. He says that his native land is rich and rare, fresh and fair, dear and rare. He takes pride in the uniqueness of his native land. গতিকে এইখিনি আমি কবিতাটোৰ যিটো প্ৰথম স্তৱক আছে বা প্ৰথম যিটো ষ্টেঞ্জা আছে তাতে আমি পঢ়িবলৈ পাওঁ। গতিকে আনচাৰটো হ'ব 1। কুৱেশ্যন নম্বৰ 4ত আমাক কি দিছে চোৱা, ইয়াত আমাক কিছুমান শব্দ দিয়া আছে। এই শব্দবোৰৰ সৈতে ধ্বনিৰ মিল থকা শব্দবোৰ আমাক কবিতাটোৰ পৰা বাছি উলিয়াব দিছে। অৰ্থাৎ ৰাইমিং ৱৰ্ডছ যিবোৰ আছে সেইবোৰ আমি চিনাক্ত কৰি উলিয়াব লাগে। এতিয়া ফেয়াৰৰ সৈতে ধ্বনিৰ মিল থকা যদি আমি শব্দ বিচাৰি যাওঁ কবিতাটোত আমি পাম ডিয়াৰ আৰু ৰেয়াৰ। তাৰ পিছৰ শব্দটো চোৱা চেভাৰ, ইয়াৰ যদি ৰাইমিং আমি ৱৰ্ড বিচাৰি যাওঁ তেতিয়া আমি পাম ব্ৰেভাৰ এণ্ড ৱেভাৰ। ঠিক সেইদৰে যদি আমি শ্বাইন শব্দটোৰ ৰাইমিং ৱৰ্ড বিচাৰি যাওঁ আমি পাম মাইন আৰু ডিভাইন। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চোৱা, আমাক কিছুমান এলিটাৰেশ্যন ৱৰ্ড বিচাৰি উলিয়াব দিছে কবিতাটোৰ পৰা। এলিটাৰেশ্যনৰ শব্দবোৰনো কি আমি আগতে আলোচনা কৰিছোঁ, তোমালোকে হয়তো পাহৰি গৈছা। এতিয়া এলিটাৰেশ্যন মানে হৈছে এনেকুৱা শব্দ যিবোৰৰ কি হয় তোমাৰ যিটো কনচনেণ্ট ৱৰ্ড থাকে সেইটো মানে কি হয় ৰিপিট হয়। যেনেকৈ মই বিচাৰি উলিয়াইছোঁ কবিতাটোৰ পৰা চোৱা ৰিচ এণ্ড ৰেয়াৰ। ইয়াতে ৰিচত আমাৰ প্ৰথম যিটো আখৰ আছে কেপিটেলটো আখৰটো চোৱা কনচনেণ্ট যিটো আছে আৰ, আৰু তাৰ পিছৰ ৰেয়াৰ সেই শব্দটোতো আমাৰ কনচনেণ্টটো হৈছে আমাৰ আৰ। ইয়াতে আৰৰ কি হৈছে দুবাৰ ৰিপিট হৈছে শব্দটো। গতিকে এনেকৈ কনচনেণ্ট শব্দবোৰ ৰিপিট হোৱা যিবোৰ শব্দ আছে একেটা বাক্যতে সেইবোৰক কোৱা হয় এলিটাৰেশ্যন। যেনেকৈ ৰিচ এণ্ড ৰেয়াৰ, ফ্ৰেছ এণ্ড ফেয়াৰ, ইয়াতে এফ চাবা দুবাৰ ৰিপিট হৈছে, এবাৰ ফ্ৰেছত আৰু এবাৰ ফেয়াৰত। গতিকে এইবোৰ হৈছে এলিটাৰেশ্যন শব্দ। তোমালোকেও কিছুমান এনেকুৱা ধৰণৰ শব্দ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে হয়তো বস্তুটো আৰু অলপ ভালকৈ বুজি পাবা। কুৱেশ্যন নম্বৰ 7 আমাক কৈছে যে কবিতাটোত কবিয়ে কিছুমান এডজেক্টিভ অৰ্থাৎ বিশেষণ শব্দৰ ব্যৱহাৰ কৰিছে। গতিকে তোমালোকক সেই বিশেষণ শব্দবোৰ বাছি উলিয়াব দিছে। এতিয়া তোমালোকে পাৰ্টছ অফ স্পীচ নিশ্চয় পঢ়িছা, য'ত আমি এডজেক্টিভ বুলি এটা ৱৰ্ড পাওঁ অৰ্থাৎ বিশেষণ। বিশেষণ কাক কয় তোমালোকে নিশ্চয় জানা, যে নাউন বা প্ৰনাউনৰ গুণ, দোষ, অৱস্থা, পৰিমাণ, সংখ্যা আদি যিবোৰ শব্দই বুজায় সেইবোৰে হৈছে বিশেষণ। গতিকে ইয়াত কবিয়ে যিবোৰ বিশেষণ শব্দ ব্যৱহাৰ কৰিছে তাৰে কেইটামান মই এক্সাম্পল দি দিছোঁ। তোমালোকে আৰু বেলেগ বেলেগ বিশেষণ যিবোৰ আছে সেইবোৰ বিচাৰি উলিয়াবা, কাৰণ এইবোৰ আমাৰ দৰকাৰী বস্তু। আজিকালি পৰীক্ষাৰ পেটাৰ্ণো চেঞ্জ হৈছে। ডাইৰেক্ট পৰীক্ষাত প্ৰশ্ন সুধি দিয়ে যে তলত দিয়া বাক্যটোৰ পৰা এডজেক্টিভ বাছি উলিওৱা, নাউন বাছি উলিওৱা, প্ৰনাউন বাছি উলিওৱা। গতিকে তোমালোকে মানে গ্ৰামাৰৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিবই লাগিব এতিয়াৰ পৰা। তেতিয়াহ'লে পিছলৈ কি হ'ব, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত কি হ'ব, ইংৰাজীত লেটাৰ পাবলৈ একদম সহজ হৈ যাব। গতিকে তোমালোকে এতিয়াৰ পৰাই গ্ৰামাৰত গুৰুত্ব দিবা, কাৰণ আজিকালি পেটাৰ্ণে সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। আগৰ দৰে একেবাৰে কমন কুৱেশ্যন নপৰিবও পাৰে যদিহে তোমালোকে ভালদৰে চিলেবাছ ফ'ল' নকৰা বা কুৱেশ্যন পেটাৰ্ণ ফ'ল' নকৰা। এতিয়া চোৱা মই কেইটামান এডজেক্টিভ উলিয়াই দিছোঁ কবিতাটোৰ পৰা, যেনে ৰিচ মানে কি চহকী, ৰেয়াৰ মানে দুষ্প্ৰাপ্য, ফ্ৰেছ, ফেয়াৰ, ব্ৰেভাৰ, ডিভাইন, এইবোৰ শব্দ হৈছে কিছুমান বিশেষণ। গতিকে তোমালোকে গ্ৰামাৰৰ প্ৰত্যেকটো বস্তুৱে চিলেবাছত থকা একদম তন্নকৈ ভালকৈ পঢ়িবা, যাতে পিছলৈ একেবাৰে পৰৱৰ্তী পৰীক্ষা পৰ্যায়লৈকে কি হৈ যায় তোমালোকৰ কাৰণে ভাল হয়, কোনো ধৰণৰ আহুৱা বা সমস্যা থাকি নাযায়, বুজাত অসুবিধা নহয়। তোমালোকে সেই ক্ষেত্ৰত কিবা বুজি নাপালে ক্লাছত শ্ৰেণী শিক্ষকক বা ইংৰাজী ছাৰসকলক তোমালোকে ৰিকুৱেষ্ট কৰি বুজি নোপোৱাখিনি তোমালোকে এটলিষ্ট শিকি ল'বা। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে তোমালোকৰ কাৰণে যোগান ধৰিলোঁ প্ৰশ্ন উত্তৰ। পৰৱৰ্তী ভিডিঅ'ত মই আৰু বাকী পাঠসমূহৰ উত্তৰ লৈ আহিম। যিহেতু ইংৰাজীটো আমাৰ সম্পূৰ্ণ বিদেশী ভাষা, গতিকে মই যিমান পাৰোঁ তোমালোকৰ কাৰণে সহজ ভাষাত অসমীয়াত অনুবাদ হোৱাকৈ উত্তৰখিনি লিখি দিবলৈ মই যত্ন কৰিছোঁ।
বা পৰীক্ষাত যিখিনি দৰকাৰী আমাৰ পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা যিখিনি কুৱেশ্যন আনচাৰ আমাৰ দৰকাৰী সেইখিনি মই গোটেইখিনি দি দিছোঁ। বাকীখিনি তোমালোকে ক্লাছত নিশ্চয় শিক্ষাগুৰুসকলৰ পৰা তোমালোকে বুজি ল'বা। গতিকে আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাবা। যদি ভাল লাগে কাইণ্ডলি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো আৰু লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।